নমস্কাৰ শিক্ষাগুৰুসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল CRCC লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে নিশ্চয় গম পাইছে যে আগন্তুক শিক্ষাবৰ্ষ অৰ্থাৎ 2024-25 শিক্ষাবৰ্ষৰ 1 এপ্ৰিলৰ পৰা শিক্ষক ছাত্ৰ-ছাত্ৰীসকলৰ এটেণ্ডেন্স শিক্ষা হেতুত দিয়াটো বাধ্যতামূলক কৰা হৈছে আৰু এই ক্ষেত্ৰত নিৰ্দেশনা ইতিমধ্যে প্ৰকাশ পাইছে। এই শিক্ষা হেতুত আমি যেতিয়া বাধ্যতামূলক হিচাপে এটেণ্ডেন্স দিম তেতিয়া আমাৰ হাজিৰা বহীত বৰ্তমানলৈকে আমি হাজিৰা বহীটো এটেণ্ডেন্স দি আছিলোঁ বা ছাত্ৰ-ছাত্ৰীসকল এটেণ্ডেন্স হাজিৰা বহীটো লৈছিলোঁ আৰু শিক্ষা হেতুটো দিছিলোঁ, কিন্তু বাধ্যতামূলক 1 এপ্ৰিলৰ পৰা হোৱাৰ পৰা আপোনালোকে হাজিৰা বহীত এটেণ্ডেন্স দিব লাগিব নে নালাগিব আৰু যিবিলাক বিদ্যালয়ত ইণ্টাৰনেট কানেকশ্যন নাই বা ইণ্টাৰনেট ভেৰি প'ৰ হৈ থাকে তেনে বিদ্যালয়ৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই ক্ষেত্ৰত যোৱা 1 মাৰ্চ 2024 তাৰিখে MD ছাৰ সমগ্ৰ শিক্ষাৰ MD ছাৰ আৰু মাননীয় শিক্ষামন্ত্ৰীৰ উপস্থিতিত একটি ভিডিঅ' কনফাৰেন্স অনুষ্ঠিত হয়। তাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই সিদ্ধান্তসমূহ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো এওঁলোকে চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। এইখন হ'ল 1 মাৰ্চ 2024 অনুষ্ঠিত হোৱা ভিডিঅ' কনফাৰেন্সৰ সিঙৰ মাই নোটছ আৰু ইয়াত বাকী বিভিন্ন কথা আছিলে, ইউনিফৰ্মৰ কথা আছে, ইউডাইছৰ কথাও আছে, এডাল্ট লাৰ্ণিঙৰ কথা আছে, তেনেধৰণৰ বহুতখিনি কথা আছে। সেইখিনি কথা মই ডিছকাছ এইটো ভিডিঅ'ত নকৰোঁ, খালি মই শিক্ষা হেতু এটেণ্ডেন্সৰ কথা ডিছকাছ কৰিব ওলাইছোঁ। ইয়াত প্ৰথমতে কৈছে চাওক, ইট ৱাজ ইনফৰ্ম বাই দ্য মিছন ডাইৰেক্টৰ ডেট দ্য এটেণ্ডেন্স অফ ষ্টুডেণ্টছ এণ্ড টিচাৰ্ছ উইল বি টেকেন থ্ৰু শিক্ষা সেতু অনলি। কেৱল শিক্ষা হেতুৰ যোগেদি এটেণ্ডেন্স লোৱা হ'ব, এই কথাটো মিছন ডাইৰেক্টৰে জনাইছে। ফ্ৰম 1 এপ্ৰিল 2024 শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতি কেৱল শিক্ষা হেতুৰ জৰিয়তে 1 এপ্ৰিল 2024 পৰা লোৱা হ'ব। নট ইন এটেণ্ডেন্স ৰেজিষ্টাৰ, হাজিৰা বহীত নহয়। অৰ্থাৎ হাজিৰা বহীত এটেণ্ডেন্স লোৱাৰ, হাজিৰা লোৱাৰ, উপস্থিতি লোৱাৰ কোনো প্ৰয়োজন নাই বুলি এই লাইনটোৰ পৰা স্পষ্ট বুজা গৈছে। 2 নম্বৰ পইণ্টত কৈছে, ইন কেছ অফ নেটৱৰ্ক ইছ্যুজ ফৰ কেপচাৰিং অফ ডেইলি এটেণ্ডেন্স ফ্ৰম 1 এপ্ৰিল 2024 ইন ছাম স্কুলছ অফ দ্য ডিষ্ট্ৰিক্টছ লাইক কাছাৰ, ডিমা হাছাও, কাৰ্বি আংলং এটচেট্ৰা। এনেধৰণৰ যিকেইটা ডিষ্ট্ৰিক্ট আছে য'ত নেটৱৰ্ক কানেকশ্যন প'ৰ হৈ থাকে বা টাৱাৰৰ ব্যৱস্থা সিমান নাইকিয়া, ডিষ্ট্ৰিক্ট কেইখনমানৰ নামো ইয়াত মেনশ্যন কৰিছে যে কাছাৰ, ডিমা হাছাও, কাৰ্বি আংলঙৰ কিছু বিদ্যালয় য'ত 1 এপ্ৰিলৰ পৰা ডেইলি এটেণ্ডেন্স লোৱাৰ ক্ষেত্ৰত নেটৱৰ্ক ইছ্যু আহিব পাৰে। মিছন ডাইৰেক্টৰ ইনষ্ট্ৰাক্টেড টু শ্বেয়াৰ দ্য লিষ্ট অফ স্কুলছ। মিছন ডাইৰেক্টৰে এই ক্ষেত্ৰত নিৰ্দেশনা দিছে যে সেই ধৰণৰ স্কুলবিলাক আমি লিষ্ট বনাই পেলাই তেওঁলৈ শ্বেয়াৰ কৰিব লাগে। হুৱেৰ দেয়াৰ ইজ ন' ইণ্টাৰনেট কানেক্টিভিটি, যোনবিলাক স্কুলত বিদ্যালয়ত কোনো ধৰণৰ ইণ্টাৰনেট কানেকশ্যন বা ইণ্টাৰনেটৰ ব্যৱস্থা নাই। এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ্ছ এডুকেশ্যনছ ৱেৰ ৰিকুৱেষ্টেড। ADC এডুকেশ্যন যিকেইজন আছিলে তেওঁলোকক অনুৰোধ কৰা হৈছিলে টু টেক আপ দ্য মেটাৰ উইথ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ফৰ এৰেঞ্জমেণ্ট টাৱাৰ এটচেট্ৰা, যে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ DCৰ লগত জিলা আয়ুক্তৰ সৈতে এই বিষয়ে আলোচনা কৰি পেলাই এৰেঞ্জমেণ্ট কৰিব লাগে, ব্যৱস্থা কৰিব লাগে। কেনেধৰণৰ ব্যৱস্থা? প্ৰয়োজন হ'লে টাৱাৰ বহাব উইথ দ্য ছাপৰ্ট অফ ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰ। এই ISP যি ছাৰ্ভিচ প্ৰভাইডাৰ আছে ইণ্টাৰনেটৰ, তেওঁলোকৰ সহায় লৈ পেলাই টাৱাৰৰ ব্যৱস্থা কৰালৈকে যদি ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হয় সেই বিদ্যালয়কেইখনৰ কাৰণে, যিকেইখনত আমাৰ ইণ্টাৰনেট কানেকশ্যন নাই বা ইণ্টাৰনেট কানেকশ্যন পাবলগীয়া জেগাত নাইকিয়া, তাত টাৱাৰৰ ব্যৱস্থা নাই, তেনে টাৱাৰৰ ব্যৱস্থালৈকে কৰিবৰ কাৰণে ADC এডুকেশ্যনক অনুৰোধ কৰিছে যাতে তেওঁলোকে ডেপুটি কমিশ্যনাৰৰ লগত এই বিষয়ে আলোচনা কৰে। DO, DMC, DPO এণ্ড FAO উইল মনিটৰ দ্য এণ্টায়াৰ প্ৰগ্ৰাম। আৰু এইসকল বিষয়াক এই গোটেই প্ৰগ্ৰামটো এটেণ্ডেন্স দিয়া, নেটৱৰ্ক ইছ্যুৰ কথা গোটেইখিনি মনিটৰ কৰিবৰ কাৰণে দায়িত্ব দিছে। তাৰপিছত পিছৰ পইণ্টত এটা ইম্পৰ্টেণ্ট কথা কৈছে, আমি যি মিড ডে মিলৰ, যাক আমি বৰ্তমানে PM পোষণ বুলি কওঁ, PM পোষণৰ ৰিপৰ্টিঙৰ ক্ষেত্ৰত এই লাইনটো উল্লেখ কৰিছে যে মিছন ডাইৰেক্টৰ ডাইৰেক্টেড অল ডিষ্ট্ৰিক্টছ টু পাছ ইনষ্ট্ৰাকশ্যন টু অল স্কুলছ ফৰ 100% ৰিপৰ্টিং অফ ছাৰ্ভিং PM পোষণ টু দ্য ARMS। আমি বিদ্যালয়সমূহত যি PM পোষণক প্ৰভাইড কৰোঁ ছাত্ৰ-ছাত্ৰীসকলক, তাৰ ৰিপৰ্টিং ARMS পৰ্টেলতো আমি কৰিব লাগে, মেছেজ পঠাব লাগে। সেই মেছেজটো আমাৰ প্ৰায়বিলাক বিদ্যালয় হয় মিড ডে মিল খুৱাই আছে বা তেওঁলোকৰ মিড ডে মিলৰ যি 3টা ৰেজিষ্টাৰ থাকে, ৰেজিষ্টাৰখিনি মেইনটেইন কৰি আছে, কিন্তু এই মেছেজটো পঠোৱাৰ ক্ষেত্ৰত কিছু গাফিলতি হয় আৰু মেছেজটো পঠোৱাৰ ক্ষেত্ৰত কেতিয়াবা পঠাই দিয়ে কিন্তু মেছেজটো গৈ নাপায়। চ' ডেলিভাৰ হৈছেনে নাই, মেছেজটো পঠোৱা ঠিক উপায়েৰে হৈছেনে নাই, এইটো নিশ্চিত কৰি পেলাই তেওঁলোকে
এই যি মেছেজ পঠাব লাগে এইটো 100% মেছেজিং হ'ব লাগিব এই নিৰ্দেশনাটো বহুতবাৰ আহিছে গতিকে আপোনালোকে এই কথাটো মন দিব যে আপোনালোকে যি মিড ডে মিল খুৱাইছে সেইটো যাতে 100% ARMS পৰ্টেলত ৰিপৰ্টিং হয় গতিকে এই কথাখিনি শ্বেয়াৰ কৰিবলগীয়া আছিলে শিক্ষা এইটোৰ ওপৰত ধন্যবাদ